নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটালৈ। এই ভিডিঅ'টিত আমি DME, আসাম পুলিচ, ABUB আৰু অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ 50টা আসাম জিকে অৰ্থাৎ অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথম প্ৰশ্নটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অৱ আসাম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, বিষ্ণু প্ৰসাদ ৰাভা। অৰ্থাৎ বিষ্ণু প্ৰসাদ ৰাভা আছিল অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি। কুৱেশ্যন নম্বৰ 2, হোৱাট নেশ্যনেল এৱাৰ্ড ডক্টৰ ভূপেন হাজৰিকা অন থ্ৰু চামেলি মেমচাহাব? চামেলি মেমচাহাব ছবিখনৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই কোনটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, দ্য বেষ্ট মিউজিক ডিৰেক্টৰ। অৰ্থাৎ শ্ৰেষ্ঠ সংগীত পৰিচালক। এই বঁটাটো তেওঁ চামেলি মেমচাহাব নামৰ এই ছবিখনৰ জৰিয়তে লাভ কৰে। কুৱেশ্যন নম্বৰ 3, হোৱেৰ ডিড গান্ধীজী ষ্টে ডিউৰিং হিজ ভিজিট 1921? 1921 চনত গান্ধীজীয়ে যেতিয়া অসম ভ্ৰমণ কৰিবলৈ আহিছিল তেতিয়া তেওঁ কোন ঠাইত থাকিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, পকী। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটোক পকী নামেৰে জনা যায় আৰু গান্ধীজীয়ে 1921 চনত যেতিয়া অসমত আহিছিল তেতিয়া তাতে থাকিছিল। কুৱেশ্যন নম্বৰ 4, হু ৱাজ দ্য ৰাইটাৰ অৱ দ্য পয়েট্ৰি কালেকশ্যন মোৰ যে কিমান হেঁপাহ? কবিতা সংকলন মোৰ যে কিমান হেঁপাহৰ লেখক কোন? শুদ্ধ উত্তৰটো হয় অপশ্যন চি, কেশৱ মহন্ত। অৰ্থাৎ মোৰ যে কিমান হেঁপাহ নামৰ এই কবিতা সংকলনটোৰ লেখক আছিল কেশৱ মহন্ত। কুৱেশ্যন নম্বৰ 5, হুইচ ফেমাছ ইনচিডেণ্ট ৱাজ নন এজ মণিকাঞ্চন সংযোগ? কোনটো বিখ্যাত ঘটনাক মণিকাঞ্চন সংযোগ বুলি যোৱা যায়? শুদ্ধ উত্তৰ হয় অপশ্যন এ, মিটিং অফ শংকৰদেৱা এণ্ড মাধৱদেৱা। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি জানো। কুৱেশ্যন নম্বৰ 6, হু ইজ নন এজ বিদ্ৰোহী কবি অৰ ৰিভলিউচনাৰী পয়েট ইন এছামিজ লেংগুৱেজ? অসমীয়া ভাষাত বিদ্ৰোহী কবি বুলি কাক জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ, প্ৰসন্নলাল চৌধুৰী। অৰ্থাৎ অসমীয়া ভাষাত বিদ্ৰোহী কবি বুলি প্ৰসন্নলাল চৌধুৰীক জনা যায়। কুৱেশ্যন নম্বৰ 7, হোৱেৰ ইজ দ্য দৰগাহ অৱ আজান পীৰ চিটুৱেটেড? আজান পীৰৰ দৰগাহ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশ্যন চি, চৰাগুৰি চাপৰি। শিৱসাগৰত অৱস্থিত আজান পীৰৰ দৰগাহটো চৰাগুৰি চাপৰি, শিৱসাগৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 8, শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শ্ৰী সূৰ্য পাহাৰ অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, গোৱালপাৰা ডিষ্ট্ৰিক্ট। অৰ্থাৎ শ্ৰী সূৰ্য পাহাৰখন গোৱালপাৰা জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, when was বাণ থিয়েটাৰ established? বাণ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি, 1906। অৰ্থাৎ 1906 চনত বাণ থিয়েটাৰখন প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন নম্বৰ 10, হোৱেৰ ইজ দ্য কালচাৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন কোনখন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ হয় অপশ্যন ডি, মাজুলী। অৰ্থাৎ অসমত থকা সাংস্কৃতিক বিশ্ববিদ্যালয়খন মাজুলীত অৱস্থিত। কুৱেশ্যন নম্বৰ 11, ডক্টৰ ভূপেন হাজৰিকা ষ্টাৰ্টেড দ্য কেৰিয়াৰ অফ এ প্লেবেক ছিংগাৰ বাই হুইচ ফিল্ম? ডক্টৰ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত গায়কী কণ্ঠশিল্পী হিচাপে পাতনি মেলিছিল? পাঠনি নহয়, পাতনি মেলিছিল বুলি হ'ব। শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ইন্দ্ৰমালতী। অৰ্থাৎ ভূপেন হাজৰিকাই ইন্দ্ৰমালতী ছবিখনৰ জৰিয়তে কণ্ঠশিল্পী হিচাপে পাতনি মেলিছিল। ডক্টৰ ভূপেন হাজৰিকাছ ফাৰ্ষ্ট ফিল্ম এপিয়াৰেঞ্চ এজ এ প্লেবেক ছিংগাৰ ৱাজ ইন ইন্দ্ৰমালতী। এখন কেতিয়া ৰিলিজ হৈছিল? 1939 চনত। হি চেং 2 ছং। অৰ্থাৎ তেওঁ 2টা গান গাইছিল। গান দুটাৰ নাম হৈছে কাষতে কলচী লৈ আৰু বিশ্ব বিজয়ী নজোৱান। আমি জানো বিশ্ব বিজয়ী নজোৱান গানটো, সকলোৱে জানো এইটো। এই গানটো আছিল ইন্দ্ৰমালতী এই ছবিখনৰ। কুৱেশ্যন নম্বৰ 12, ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা গট ভাৰত ৰত্ন? ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, 2019। 2019 চনত ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটাটো লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 13, হু ড্ৰ দ্য এম্বলেম অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে আঁকিছিল?
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি যুগল দাস অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো যুগল দাসে আঁকিছিল যুগল দাস drew the emblem of Assam Sahitya Sabha on October 28, 1960 অৰ্থাৎ 1960 চনত ছবিটো আঁকা হৈছিল Question number 14 What is the Anadi Patan of Shankardeva শংকৰদেৱৰ অনাদি পাতন এই বস্তুটো কি হয় শুদ্ধ উত্তৰ অপশ্যন চি এ স্পিৰিচুৱেল বুক অৰ্থাৎ শংকৰদেৱৰ অনাদি পাতন এখন কি হয় ধৰ্মীয় পুথি Question number 15 Who won the Sahitya Academy Award for his collection of short stories শৃংখল চুটিগল্প সংকলন শৃংখলৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল নামৰ এক চুটিগল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল Question number 16 Who is known as the Queen of Gwalparia Lokogit or Gwalparia Folk Song Gwalparia Lokogiter Rani বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ প্ৰতিমা পাণ্ডে অৰ্থাৎ গোৱালপাৰা লোকগীতৰ ৰাণী বুলি প্ৰতিমা পাণ্ডেক জনা যায় Question number 17 How many Ankiya Naths were written by Srimanta Shankardeva শ্ৰীমন্ত শংকৰদেৱে কিমানটা অংকীয়া নাট লিখি উলিয়াইছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ 6 অৰ্থাৎ শংকৰদেৱে 6টা অংকীয়া নাট লিখি উলিয়াইছিল Question number 18 Which of the following was built by বৰৰজা অম্বিকা বৰৰজা অম্বিকাই নিম্নলিখিত কোনটো নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন বি শিৱদৌল অৰ্থাৎ বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল Question number 19 In which year জ্যোতি চিত্ৰবন was established জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হয় অপশ্যন এ 1961 অৰ্থাৎ 1961 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল 1961 চনত প্ৰতিষ্ঠা হৈছিল আৰু ক'ত প্ৰতিষ্ঠা হৈছিল গুৱাহাটীৰ কাহিলীপাৰাত প্ৰতিষ্ঠা হৈছিল আৰু এই জ্যোতি চিত্ৰবনৰ নতুন নাম হৈছে ভূপেন হাজৰিকা ৰিজিয়নেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট 2016 চনত ইয়াক নতুন নামকৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন 20 Which constituency did Bhupen Hazarika represent in assembly ডক্টৰ ভূপেন হাজৰিকাই সাংসদত কোনটো সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ নাওবৈচা অৰ্থাৎ ভূপেন হাজৰিকাই নাওবৈচা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল He served as an MLA independent অৰ্থাৎ তেওঁ নিৰ্দলীয়ভাৱে খেলিছিল during 1967 to 72 অৰ্থাৎ 1967 পৰা 72 এই সময়ছোৱাত in Assam Legislative Assembly from Naoboisha constituency Question number 21 As per 2011 census how many first class towns and second class towns are there in Assam 2011 চনৰ জনসংখ্যা অনুসৰি অসমৰ প্ৰথম শ্ৰেণীৰ কিমান সংখ্যক দ্বিতীয় শ্ৰেণীৰ চহৰ আছে শুদ্ধ উত্তৰটো হয় অপশ্যন এ 7 and 6 অৰ্থাৎ 2011 চনৰ জনসংখ্যা লোকপিয়ল অনুসৰি অসমৰ 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে Question number 22 What is the second most populous urban city of Assam অৰ্থাৎ অসমৰ দ্বিতীয় জনবহুল নগৰ কোনখন বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন সি শিলচৰ অৰ্থাৎ অসমৰ দ্বিতীয় জনবহুল নগৰখন হৈছে শিলচৰ Question number 23 The four districts under the Bodoland Territorial Council BTC are Bodoland Territorial Councilৰ অন্তৰ্গত 4খন জিলা কি কি বুলি ইয়াতে সুধিছে উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি এই 4খন কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি এই 4খন জিলা মিলি পিটিচি অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠিত হৈছে Question number 24 According to 2011 census what is the most populous district of Assam 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ অধিক জনসংখ্যাৰ জিলা কোনখন শুদ্ধ উত্তৰটো হয় অপশ্যন এ নগাঁও অৰ্থাৎ নগাঁও জিলাখন হৈছে অসমৰ আটাইতকৈ অধিক জনসংখ্যাৰ জিলা Question number 25 Which city of Assam is known as tea city of India অসমৰ কোনখন নগৰক ভাৰতৰ চাহ নগৰী বুলি কোৱা হয় বা জনা যায় শুদ্ধ উত্তৰ অপশ্যন বি ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড় চহৰখনক ভাৰতৰ চাহ নগৰী বুলি কোৱা হয়
Question number 26. According to 2011 census, what is the least populous district of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি ডিমা হাছাও। আটাইতকৈ কম জনসংখ্যাৰ জিলাখন হৈছে ডিমা হাছাও জিলা। Question number 27. According to 2011 census, which district of Assam has the highest population density? অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ খনত থকা জিলা কোনখন? শুদ্ধ উত্তৰটো হয় অপশ্যন চি কামৰূপ মেট্ৰ'। অৰ্থাৎ অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হৈছে কামৰূপ মেট্ৰ'। Question number 28. According to 2011 census, what is the population density of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? শুদ্ধ উত্তৰ হয় অপশ্যন এ 398 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 398 বৰ্গ কিলোমিটাৰ। Question number 29. According to 2011 census, what is the population density of Dima Hasao, which is the lowest population density? আমি পঢ়িলো যে lowest population density থকা জিলাখন হৈছে ডিমা হাছাও জিলা। ইয়াৰ population density টো কিমান সেইটো সুধিছে আৰু উত্তৰ হয় অপশ্যন এ 44 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 44 বৰ্গ কিলোমিটাৰ। Question number 30. Which of the following wildlife sanctuaries is located in Udalguri district? তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন এ বৰনদী অৰ্থাৎ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। Question number 31. Which among the following is the state tree of Assam? তলৰ নিৰ্দিষ্টবোৰৰ ভিতৰত অসমৰ ৰাজ্যিক গছ কি? আমি সকলোৱে জানো শুদ্ধ উত্তৰ হয় অপশ্যন চি হলং অৰ্থাৎ অসমৰ ৰাজ্যিক গছ হৈছে হলং গছ। Question number 32. Based on population, which of the following tribal group is the largest tribal group Assam? জনসংখ্যাৰ ভিত্তিত নিম্নলিখিত কোনখন অসমৰ আটাইতকৈ কোনখন নহয় কোনটো হ'ব অসমৰ আটাইতকৈ বৃহৎ জনজাতি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন নম্বৰ বি বড়ো অৰ্থাৎ জনসংখ্যাৰ ভিত্তিত অসমৰ আটাইতকৈ বৃহৎ জনজাতিটো হ'ল বড়ো। Question number 33. According to 2011 census, what is the sex ratio of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 958 958। Question number 34. The tribe of Assam having the largest size of population next to Boros is? বড়ো জনগোষ্ঠীৰ পাছত অসমৰ কোন জনগোষ্ঠীৰ জনসংখ্যা বেছি? অপশ্যন চি মিচিং অৰ্থাৎ বড়ো জনগোষ্ঠীৰ পিছত অসমত মিচিং জনগোষ্ঠীৰ জনসংখ্যা বেছি। Question number 35. According to 2011 census, what percent of total population of Assam live in rural areas? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে গাঁৱত বাস কৰে বুলি সুধিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি 85.90 অৰ্থাৎ 85.90% লোকে গাঁৱত বাস কৰে। Question number 36. According to 2011 census, approximately what percent of total population of Assam live in urban areas? এতিয়া সুধিছে নগৰত কিমান শতাংশ জনসংখ্যাই বাস কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ 14.09 অৰ্থাৎ 14.09% লোকে নগৰত বাস কৰে। Question number 37. Bagjan oil fire has been affecting which national park wildlife? বাগজানত হোৱা তেল কুৱাৰ জুইয়ে কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষতিগ্ৰস্ত কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন এই বাগজান তেল কুৱাৰ জুইয়ে ক্ষতিগ্ৰস্ত কৰিছে। Question number 38. The Kuki and the Hamar people mostly live in which district of Assam? কুকি আৰু হামাৰ লোকসকল মূলতঃ অসমৰ কোনখন জিলাত বাস কৰে? শুদ্ধ উত্তৰ হয় অপশ্যন চি কাৰ্বি আংলং অৰ্থাৎ কুকি আৰু হামাৰ লোকসকল মূলতঃ কাৰ্বি আংলং জিলাখনত বাস কৰে। Question number 39. Which of the following is known as Amazon of the East? অৰ্থাৎ তলত দিয়া কোনখন পূবৰ আমাজন বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি দিহিং পাটকাই RF অৰ্থাৎ দিহিং পাটকাই বৰ্ষাৰণ্যখনক পূবৰ আমাজন বুলি কোৱা হয়। Question number 40. How many states of India shares border with Assam? ভাৰতৰ কিমানখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 7 অৰ্থাৎ ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে। তাৰ ভিতৰত 7খন ৰাজ্য হৈছে ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম।
Number 41. Barpeta Satra was established by whom? Barpeta Satrakhon kune pratishta korisil? শুদ্ধ উত্তৰ অপশ্যন বি মাধৱদেৱ অৰ্থাৎ মাধৱদেৱে বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কৰিছিল Question number 42 Which of the following satra is famous for mask making tradition মুখাকৃতিৰ বাবে নিম্নলিখিত কোনটো সত্ৰ বিখ্যাত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন সি সামাগুৰি Question number 43 In which area Kushan Gans is popular কুখান গানসমূহ কোন ঠাইত জনপ্ৰিয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি গোৱালপাৰা অৰ্থাৎ কুখান গানসমূহ গোৱালপাৰাত জনপ্ৰিয় Question number 44 Which satra was established by Ahom king Jayadhar Singha Ahom ৰজা জয়ধ্বজ সিংহই কোনটো সত্ৰ স্থাপন কৰিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন এ আউনিয়াতি সত্ৰ অৰ্থাৎ আউনিয়াতি সত্ৰখন ৰজা জয়ধ্বজ সিংহই স্থাপন কৰিছিল Question number 45 Hasakekan festival is celebrated by which community Hasakekan উৎসৱটো কোনটো জনজাতীয় লোকে উদযাপন কৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি কাৰ্বি ট্ৰাইবছ অৰ্থাৎ কাৰ্বি জনগোষ্ঠীয়ে হাসাকেকন নামেৰে জনজাতীয় উৎসৱটো পালন কৰে Question number 46 Porak festival is celebrated by which community Porak উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মিচিং অৰ্থাৎ মিচিং জনজাতীয় লোকসকলে পৰাগ উৎসৱ পালন কৰে এই ফেষ্টিভেলবিলাক আপোনালোকে মনত ৰাখিব প্ৰায় পৰীক্ষাত অহা দেখা যায় Question number 47 Where Madhupur Satra is situated মধুপুৰ সত্ৰখন কোন ঠাইত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি কোচবিহাৰ অৰ্থাৎ মধুপুৰ সত্ৰখন কোচবিহাৰত অৱস্থিত Question number 48 How many বৰগীত were composed by Madhavdeva অৰ্থাৎ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন এ 191 অৰ্থাৎ 191টা বৰগীত মাধৱদেৱে ৰচনা কৰিছিল Question number 49 Holi is the prime festival celebrated in which satra Holi কোনখন সত্ৰত মুখ্যতঃ উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হয় অপশ্যন বি বৰপেটা অৰ্থাৎ বৰপেটা সত্ৰখনত হোলি মহোৎসৱ পালন কৰা হয় প্ৰত্যেক বছৰে লাষ্ট প্ৰশ্নটো হৈছে ফেমাছ ৰিফৰ্মাৰ পিতাম্বৰ দেৱা গোস্বামী was an adhikari at which satra বিখ্যাত সংস্কাৰক পিতাম্বৰ দেৱ গোস্বামী কোনখন সত্ৰৰ অধিকাৰী আছে বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এসেনশিয়েল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ